নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বহু দিনৰ মূৰত এখন জয় হৈছে ISLত জয় নেদেখা বহু দিনেই হ'ল আৰু অৱশেষত ইণ্টাৰ কাছিক তেওঁলোকে হৰুৱালে এখন ইণ্টেন্স খেলত হৰুৱাইছে পুৰা 50-50 খেল হৈছিলে 3-2ত জয়ী হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচি ইণ্টাৰ কাছিক বিৰুদ্ধে 3 গ'ল আমাৰ দলটোৱে দিলে আৰু 2 গ'ল তেওঁলোকে দিলে গতিকে বহুকেইখন খেলটো এবাৰ ড্ৰয়ে খেলিছে আৰু হাৰিছেও বহুত কেইখন কিন্তু জয়ৰ সংখ্যা বহুতেই কম হেতু কাৰণে পইণ্টছ টেবুলত ইমান উন্নতি দেখিবলৈ পোৱা নাই কিন্তু ইমান দিনৰ মূৰত যে জিকিলে হেতু ভাল কথা আৰু যদি এতিয়াও সময় আছে বহুকেইখন খেল এতিয়াও বাকি আছে যদি ইয়াৰ পৰাও একাধিক্ৰমে জিকি যায় তেতিয়া কিবা এটা কৰিবগৈ পাৰিবগৈও পাৰে কিন্তু এইবাৰ সিজনটো ইমানো বৰ ভাল যোৱা নাই কিন্তু জিকি নহওক আজি জয়টোৱে বহুত কনফিডেন্স দিব বহুত ভাল লাগিছে জয়খনৰ কাৰণে আজি আৰু আমি যদি ক'বলৈ যাওঁ আজি ভাল খেলিছে যথেষ্ট ভাল খেলিছে প্লেয়াৰখিনিয়ে গোলও যেহেতুকে দিব পাৰিছে সময়মতে হেতু ভাল কথা আৰু পাৰ্থিব গগৈ বিজয় সূচক গোল দিলে 90 মিনিটত একেবাৰে শেষৰ মিনিটটোত যেটো সাধাৰণতে উইনিং গোল হেতু দিছে গতিকে কিমান এটা সুন্দৰ মুহূৰ্ত আমাৰ অসমৰ ল'ৰা পাৰ্থিব গগৈ ফালৰ পৰা আহিছে হেতু গোল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কাৰণে বাকিটো এইবাৰ বাকি যদি আপোনালোকে চাই ওপৰত থকা টিম কেইটাতকৈ তুলনাত বেয়া হৈছে আজাৰেও এবাৰ নাই যেহেতুকে আৰু জিকি নহওক এবাৰ যেনেকৈ হলো বহু দিনৰ মূৰত জয় হ'ল ময়ো ভিডিঅ' দিয়া নাছিলোঁ কি কাৰণে হৰাৰ ওপৰতনো কিনো ভিডিঅ' দিম বুলি ভাবিছিলোঁ যে NUFC যেতিয়া জিকিব তেতিয়া মই ভিডিঅ' দিম প্ৰায় 1.5 মাহ মানে হৈ গ'ল নিজিকি আজি জিকিছে হিচাপ লাষ্ট কেতিয়া জিকিছিলে পাত্তাই নাই কিমান মাহৰ আগত জিকিছিলে গতিকে জিকি নহওক বৰ্তমান সময়ত যদি আপোনালোকে যিখন স্কোৰটো চাই 3-2 NUFC 45+2 45+2 জিতিনে এটা দিছিলে 1-0 প্ৰথম হাফটো সমাপ্ত হৈছিলে জিতিন এমএছৰ যেটো গোল সুন্দৰ এটা গোল আছিল তাৰ পাছত যদি আপোনালোকে চাই 63 মিনিটৰ এটা পেনাল্টি পাইছিলে NDA গোললৈ কনভাৰ্ট কৰিছিলে আৰু সুন্দৰ NDAটো গোল স্কোৰৰ কাৰণে জনাই যায় দেন তেওঁলোকৰ লামাছে 71 মিনিটত দিছিলে 82 মিনিটত আসিফে দিছিলে 2-2 কৰি দিছিলে ইকুৱেলাইজাৰ কৰি দিছিলে আসিফে দেন 90 মিনিটত পাৰ্থিব গগৈ বিজয় সূচক গোল গতিকে 90 মিনিটত জয়প্ৰাপ্ত কৰিলে আৰু ইয়াৰ পাছত যদি আপোনালোকে পইণ্টছ টেবুলখন চাই তাত দেখিবলৈ পাব 11 নম্বৰ পজিচনত বৰ্তমান সময়ত আছে NUFC 10 পইণ্টেৰে সৈতে আৰু টপ 6ত থাকিব লাগে ISLত টপ 6ত থাকিলেহে সাধাৰণতে প্লেঅফলৈ যোৱাৰ ক্ষেত্ৰত সুবিধাজনক হয় কিন্তু বৰ্তমান সময়ত টপ 6ত নাই একেবাৰে 11 নম্বৰত আছে গতিকে টপ 6লৈ আহিবলৈ হ'লে আৰু একেৰাহে বহুত কেইখনমান জিকিব লাগিব কিন্তু বৰ্তমান সময়ত স্থিতিটো বৰ ভাল নহয় যদি আপোনালোকে দুখনহে জিকা আমি দেখিবলৈ পাইছো ইমান দিনৰ মূৰত বহুত কেইখনটো ড্ৰয়ে খেলিছে 4খন ড্ৰ 4 পইণ্ট আৰু হিফালে দুখন খেল জয় হৈছে আৰু বাকি 5খন হাৰিছে 4খন ড্ৰ কৰিছে 5খন হাৰিছে দুখন জিকিছে এনেকুৱা ধৰণৰ ষ্টেট দেখিবলৈ পোৱা গৈছে জামছেদপুৰ এবাৰ টপত গৈ আছে বৰ্তমান সময়ত মোহন বাগান 2 নম্বৰ 3 নম্বৰত গোৱা এনেকুৱা এটা টিম গোৱা আৰু মোহন বাগান কলকাতাৰ গোৱাৰ লেভেলটো বেলেগ হয় ন তো সেই লেভেলটো তেওঁলোকে ৰাখিছে ফুটবলত দেন মুম্বাই সিটি এফচি 4 নম্বৰ পজিচনত গৈ আছে বৰ্তমান সময়ত ইষ্ট বেংগল 5 নম্বৰত বেংগলোৰ 6 নম্বৰ 7 নম্বৰত পাঞ্জাব গতিকে এইবাৰ NUFC বৰ্তমানলৈকে পাৰফৰ্মেন্স চাই এনেকুৱা নালাগে যে টপ 6ত আকৌ সোমাবগৈ পাৰিব কিন্তু চাও আমি এটলিষ্ট ইয়াৰ পাছৰ মেচ কেখনত কি কৰে আমাৰ সাপোৰ্টটো থাকিবই আৰু মেইন কথাটো হ'ল যে NUFC আসল লেজেণ্ড হৈছে আমাৰ ডুৰান কাপ আহি আছে অক্টোবৰ নৱেম্বৰ মাহত হয়তো হ'ব তাতটো আমাৰ পাৱাৰটোৱে বেলেগ হ'ব এবাৰ চাবলগীয়া হ'ব তেতিয়ালে হয়তো আলাদিনো আহি যাবগৈ পাৰে চাও কি হয় গতিকে এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাহৰিব আমি ফুটবলৰ ওপৰত বেলেগ খেলৰ ওপৰত ভিডিঅ' দিব পাৰি নেকি চাম এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ধন্যবাদ